APSC তৰফৰ পৰা পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত 187টা জুনিয়ৰ ইঞ্জিনিয়াৰৰ পদ মুকলি হৈছে। এই পদসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ আহক। জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু কেমিকেলত 187টা পদ মুকলি হৈছে। চিভিলত 160টা, মেকানিকেলত 10টা, ইলেক্ট্ৰিকেলত 7টা আৰু কেমিকেলত 10টাকৈ পদ মুকলি হৈছে। পে স্কেল হৈছে 14,000ৰ পৰা 70,000 টকালৈকে। গ্ৰেড পে হ'ব 8,700 টকা। Educational qualification: a candidate must have a 3-year diploma in respective branch, অৰ্থাৎ 3 বছৰীয়া যিকোনো ডিপ্ল'মা বা ডিগ্ৰী থাকিব লাগিব ইঞ্জিনিয়াৰিঙত। যিকেইটা ব্ৰাঞ্চত আপুনি এপ্লাই কৰিব সেই ব্ৰাঞ্চৰ লগত জড়িত আৰু সেই যিখন ইউনিভাৰ্চিটি বা কৰিব, যিখন কলেজৰ পৰা কৰিব সেইখন AICTEৰ দ্বাৰা ৰিকগনাইজ হোৱা ইনষ্টিটিউট হ'ব লাগিব, মানে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। এজ লিমিট দিয়া গৈছে 18ৰ পৰা 38 বছৰ। এজ ৰিলেক্সেশ্যন: SC, ST 5 বছৰ, OBC, MOBC 3 বছৰ, PWBD 10 বছৰকৈ পাব। ৰেচিডেন্স শ্লিপ: PRC থাকিব লাগিব, যিকোনো কাৰণে এডুকেশ্যনেল PRCও চলিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বাধ্যতামূলক। এপ্লিকেশ্যন ফিজ: জেনেৰেল EWS ৰ বাবে 297 টকা 20 পইচা, ST, SC, OBC, MOBCৰ বাবে 197 টকা 20 পইচা আৰু BPL আৰু PWBDৰ বাবে 47 টকা 20 পইচা। এপ্লাই ষ্টাৰ্ট হ'ব 14 আগষ্ট 2025ৰ পৰা। এপ্লাইৰ লাষ্ট ডেট হ'ব 13 ছেপ্টেম্বৰ 2025।